নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাটত যুৱতীৰ আত্মহত্যাৰ ঘটনা প্ৰেমৰ বাবে বাছি ল'লে আত্মহননৰ পথ নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটত যুৱতীৰ আত্মহত্যাৰ ঘটনা যোৰহাট নেহৰু পাৰ্কৰ সমীপৰ পিতাম্বৰ দেৱগোস্বামী পথত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনাটো 18 বছৰীয়া এগৰাকী যুৱতীয়ে বাছি ল'লে আত্মহননৰ পথ পিতাম্বৰ দেৱগোস্বামী পথত মাতৃৰ সৈতে ভাড়াঘৰত আছিল মৃত যুৱতীগৰাকী গুৱাহাটীত থাকে কেতিয়াৰ পৰা গম পায় আপুনি কেতিয়া গম পালে আপুনি আজি কি নাম ল'ৰাটো ছোৱালীয়ে কি পঢ়ি আছে উল্লেখযোগ্য যে যুৱতীগৰাকীয়ে এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ঘটনাস্থলীত আৰক্ষী প্ৰশাসন তথা দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত কৰি মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নেহা দাস আৰ্জন স্কুলৰ পৰা তোমাৰ মেট্ৰিক পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পৰা পাছ কৰিছে ছেকেণ্ড ডিভিজন কোন কলেজত ভাল চলি আছে কিবা গম পোৱা নেকি কিয় ঢুকালে গম নাপাম চাই দিব তোমাক কেতিয়াবা বন্ধু হিচাপে কৈছিল নাই কোৱা তেনে একো কোৱা নাই আমি সুধিলে নকয় তাই মই সুধি থাকোঁ কাক ভাল তুমি শেষ কেতিয়া কথা পাতিছিলা তাই মই কালি কথা পাতিছোঁ ভালে আছিলে তাই তাই ভালে আছিলে সুস্থ আছিল ধুনীয়াকৈ কথা পাতিছে ধুনীয়াকৈ পাতিছোঁ কি নাম ক'লা নেহা দাস নেহা দাস শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও